এটা ভিডিঅ' আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শ শ মুছলমান লোক ৰাস্তালৈ ওলাই আহিছে নিশাৰ ভাগত শ শ মুছলমান লোক ঠিক এনেদৰে ওলাই আহিছে আৰু ৰাস্তালৈ ওলাই অহাৰ মূল কাৰণটোৱে হৈছে তেওঁলোকে গো মাংসৰ বিৰোধিতা কৰিছে হততে একাংশই কয় যে গো মাংসৰ সমৰ্থনতহে মুছলমান লোকসকল ওলাই আহে সেইটো সময়তে আমাৰ ৰাজ্যৰ একাংশ মুছলমান লোক ওলাই আহিল এইসকল সংখ্যালঘু মুছলমান লোক ওলাই আহি কৈছে যে গো মাংস খোৱাটো যেনেদৰে বন্ধ হ'ব লাগে ঠিক তেনেদৰে সৰবৰাহো বন্ধ হ'ব লাগে আমি গো মাংস খাব লাগে বুলি কোনো কথা নাই গতিকে গো মাংস আমি নিষিদ্ধ হোৱাটো বিচাৰো গো মাংসৰ বিৰোধিতা কৰিবৰ বাবে এনেদৰে ওলাই আহিল মুছলমান লোকসকলে কাৱৈমাৰীত এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ'ল আৰু ক'লে যে মুছলমান লোকসকলে গো মাংস খাব লাগে বুলি কোনো কথা নাই গো মাংস নিষিদ্ধ হোৱাত কোনো ধৰণৰ আপত্তি নাই মুছলমানৰ গতিকে গো মাংসৰ বিৰোধিতা কৰি কেৱল মাত্ৰ গো মাংস খাব নালাগে বুলি মন্তব্য কৰি এইসকল লোক নিশাৰ ভাগত ওলাই আহিল আৰু আমি আপোনালোকক দেখুৱাইছো এই দৃশ্য সবিস্তাৰে লৈ আহিছো ৰাজ্যৰ কোন প্ৰান্তত কোনটো সময়ত এনেদৰে ওলাই আহিছিল মুছলমান লোকসকল নিশাৰ ভাগত নিষিদ্ধ মাংস অৰ্থাৎ গো মাংসৰ বিৰুদ্ধে নিশা ৰাজপথত ওলাই আহিল শ শ মুছলমান লোক ৰাজ্যত যেহেতু নিষিদ্ধ কৰা হৈছে গো মাংস আৰু তাৰ পিছতে সেই বিষয়টোৰ সমৰ্থনত মুছলমান লোকসকল ৰাজ্যত ওলাই অহা দেখিবলৈ পোৱা গ'ল ৰাজ্যত নিষিদ্ধ মাংস বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ ক'লে যে এই মাংস সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু আমি সেইবাবে ইয়াক সমৰ্থন আগবঢ়াইছোঁ চিৰদিনৰ বাবে নিষিদ্ধ মাংস ভক্ষণ নকৰাৰ প্ৰতিশ্ৰুতি মুছলমান লোকসকলৰ এইসকল মুছলমান লোকে ক'লে যে আমি কোনোদিন কোনোকালে আৰু কেতিয়াও গো মাংস নাখাওঁ গো সৰবৰাহ বন্ধ কৰাৰ দাবীৰেও প্ৰতিবাদ সংখ্যালঘু লোকসকলৰ ক'লে আমি কেৱল খোৱাই নহয় সৰবৰাহো বন্ধ হোৱাৰ সমৰ্থন কৰোঁ চামগুৰি কামৈমাৰী জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে সাব্যস্ত কৰিলে এই প্ৰতিবাদ আৰু লগতে তেওঁলোকে ক'লে যে আমি এক প্ৰতিশ্ৰুতি দিলোঁ আৰু এই প্ৰতিশ্ৰুতি হৈছে আৰু কোনোদিন কোনোকালে আমি মুছলমান হোৱাৰ পিছতো এই মাংস ভক্ষণ নকৰোঁ কোনো মুছলমান নিষিদ্ধ মাংসৰ ব্যৱসায় নকৰে বুলিও তেওঁলোকে প্ৰতিশ্ৰুতি দিলে ক'লে যে এতিয়াৰে পৰা মুছলমানে আৰু এনেধৰণৰ ব্যৱসায় নকৰে আৰু ধৰ্মীয় অনুভূতিত আঘাত আমি দিব নোখোজো বুলি ভাষ্য প্ৰদান কৰিলে এইসকল নিশাৰ ভাগত ওলাই অহা মুছলমান লোকে নিষিদ্ধ মাংসৰ বিৰুদ্ধে নিশা ৰাজপথত ওলাই আহিল শ শ মুছলমান লোক আৰু শ শ মুছলমান লোকে ক'লে যে আমি কথা দিছোঁ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ ওচৰত কথা দিছোঁ যে আমি আৰু কেতিয়াও গো মাংস ভক্ষণ নকৰোঁ আমি কেতিয়াও আৰু গো মাংস নাখাওঁ আনকি গো মাংসৰ বেপাৰো নকৰোঁ যিসকলে গো মাংসৰ বেপাৰ কৰে তেওঁলোককো হুংকাৰ প্ৰদান কৰিলে এইসকল মুছলমান লোকে আমি আপোনালোকক দেখুৱাইছোঁ এয়া চামগুৰিৰ কাৱৈমাৰীৰ দৃশ্য এনেদৰে মুছলমান লোকসকলে নিশাৰ ভাগত ওলাই আহি গো মাংসৰ বিৰুদ্ধে শ্লোগান দিলে আৰু ক'লে যে গো মাংসৰ সৰবৰাহ বন্ধ হ'ব লাগে ৰাজ্যৰ প্ৰতিটো ধৰ্মক সন্মান কৰিব লাগে আৰু আনৰ ধৰ্মীয় অনুভূতিত আঘাত আমি সানিব নিবিচাৰোঁ সেইবাবে আমি এটা কথা আপোনালোকৰ আগত আগবঢ়ালোঁ বা কথা দিলোঁ যে এতিয়াৰে পৰা আৰু গো মাংস আমি ভক্ষণ নকৰোঁ এইসকল মুছলমান লোকক এবাৰ ভালদৰে চাওক এয়া আমি আপোনালোকক দেখুৱাইছোঁ চামগুৰিৰ দৃশ্য কাৱৈমাৰীত এনেদৰে নিশাৰ ভাগত ওলাই আহিল এইসকল মুছলমান লোক আৰু মুছলমান লোকসকলে একেলগে ক'লে যে আমি কথা দিলোঁ এতিয়াৰে পৰা সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত যে আমি আৰু কেতিয়াও গো মাংস ভক্ষণ নকৰোঁ আনকি গো সৰবৰাহৰো আমি সদায় বিৰোধিতা কৰি যাওঁ আন্তঃজিলা গো ব্যৱসায় বন্ধ কৰক গো মাংসলৈ ব্যৱসায় কৰা বন্ধ কৰক আন্তঃজিলা গো বেপাৰী বন্ধ কৰক হয় আপোনালোকে গম পায় দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি গো মাংসলৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গো মাংস ভক্ষণ কৰে আৰু এই গো মাংস ভক্ষণক লৈ পেলাই আজি দেশৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্ততঃ আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয় গতিকে আমি চাইছোঁ মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা যেনেকৈ আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গৌমাতাক আনিছে যিহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় যাতে নকৰে কাৰণ চাওক এই গো মাংস আপোনাৰ এই গৰু যে আনে গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হ'লে ব্যৱসায় কৰে গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা
ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব অলাগতিয়াল বস্তুখিনি, তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব। ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্ন জনে কৰি আছে আমাৰ মাজত, যাতে এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি সকলো সংখ্যালঘু মানুহক অনুৰোধ কৰিম যে লাগিলে আমি কিছুদিন আমি গো মাংস ভক্ষণ নকৰো, আৰু কিছুদিন নহয় লাগিলে চিৰদিনৰ কাৰণে আমি গো মাংস আমি ভক্ষণ নকৰো। গতিকে আপোনালোকে এই গো মাংসৰ ব্যৱসায় আৰু এই যিসকল গৰুক লৈ পেলাই বা গোমাতাক লৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে, আপোনালোকে কিছুদিন অন্তত পক্ষে আপোনালোকে ধৈৰ্য ধৰক, যাতে দেহৰ সাম্প্ৰতিক পৰিস্থিতি যাতে ঠাণ্ডা হয় তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে এই গো ৰপ্তানি কৰা বন্ধ কৰক। যিহেতু আৰু চৰকাৰক মই কৰজোৰা অনুৰোধ কৰিম যে যিটো আন্তঃজিলা যিটো গো ৰপ্তানি পাৰে, যদি আন্তঃজিলা এই গো ৰপ্তানি বন্ধ কৰক। কাৰণ এটা জিলাৰ পৰা এটা জিলালৈ এইখিনি গুৰ মাতাক নি পেলাই তেওঁলোকে আপোনাৰ হাল বাবৰ কাৰণে নিনিয়ে, তেওঁলোকে নিশ্চয় এইখিনি ব্যৱসায়ৰ কাৰণে নিয়ে, সিহঁতে এইটো কাটি পেলাই ইয়াৰ মাংসৰ ব্যৱসায় কৰে। যেহেতু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি যাতে আমি সকলোৱে যাতে এই গো মাংস ভক্ষণ কৰা আৰু এই গো মাংসৰ ব্যৱসায় আমি যাতে বন্ধ কৰো। আৰু মানে যিসকল বেপাৰী আছে বেপাৰীসকলক মই কৰজোৰে অনুৰোধ কৰিম যাতে তেওঁলোকে যাতে এই গো ব্যৱসায় যাতে কিছুদিনৰ কাৰণে হলে তেওঁলোকে স্থগিত ৰাখে। কাৰণ তেওঁলোকে গো আনি পেলাই কোনো হাল বাবৰ কাৰণে নিবিকে, তেওঁলোকে এইখিনি কাটি পেলাই মানে মানুহৰ মাজত ব্যৱসায় কৰিবৰ কাৰণে তৈয়াৰ কৰে। গতিকে এটা ধৰ্মীয় অনুভূতিত যাতে কাৰো আমি ধৰ্মীয় অনুভূতিত আমি আঘাত দিব নোখোজো। গতিকে অসমবাসী ৰাইজ তথা নগাঁও জিলাবাসী ৰাইজলৈ আৰু বেপাৰীসকলে আমি কৰজোৰে অনুৰোধ, সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যাতে আপোনালোকে এই গো মাংসৰ যি ব্যৱসায় এই ব্যৱসায় যাতে আপোনালোকে বন্ধ কৰে। হয়, আপোনালোকে গম পায় দেহৰ সাম্প্ৰতিক যি পৰিস্থিতি গো মাংস লৈ যি বিতৰ্ক চলি আছে গোটেই